আজি আছিল অকমানিজনীৰ জন্মদিন। পিতৃ মাতৃয়ে কেক কাটি উদযাপন কৰাৰ কথা ভাবি আছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ সহ্য নহল। প্ৰথম জন্মদিনৰ এটা দিন থাকোঁতেই মৃত্যু হ'ল অকমানি ছোৱালীজনীৰ। সঁচাই অসহনীয়। ভাষা নাই বুজাবলৈ। শ্মশানলৈ নিয়া হ'ল অকমানিজনীয়ে খাই ভাল পোৱা আপেল, গাখীৰ। তাইৰ বাবে কেকটোও কাটিলে শ্মশানতে। পিতৃ মাতৃৰ মৰমৰ কলিজাজনী আজি এটা বছৰত ভৰি দিলে হয়। কিন্তু নাৰ্ছে বেজী দিয়াৰ পিছতে তাই অচেতন হৈ পৰিল আৰু কিছু সময় পিছতেই মৃত্যু হ'ল। 11 মহীয়া কন্যাৰ জ্বৰ হোৱাত 3 দিন পূৰ্বে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছিল। সুস্থ হৈ আহিছিল তাই। এগৰাকী নাৰ্ছে এটা বেজী দিব আছে বুলি কৈ বেজীটো দিয়াত খন্তেক সময় পাছতেই সকলো থানবান হৈ গ'ল। এনেকে ভাবা নাছিলো যে মই ইয়াত মোৰ ছোৱালীজনী আজি দিনটো কেনেকে বাৰ্থডে পাতিব, তেনেকে কিমান আশা কৰিছিলো। আৰু তাই বাৰ্থডে শ্মশানত কেক কাটিছে। তাই ওলাই নাই আহা কেক কাটিবলৈ। ছোৱালীজনী মোক ওচৰত থকা লাগে, মোক গাখীৰ দি আছিলো। মোৰ ওচৰত আছিলে, মোক গাখীৰ দি আছিলো। গাখীৰ দি থকা অৱস্থাত নাৰ্ছে কৈছে বেজী এটা আছে। মই কৈছোঁ গাখীৰ খাই আছে। তাই টেবুলো কৈছে গাখীৰটো দি থাকো, একো নহয়, মই বেজীটো দি দিওঁ। মই আঁতৰি দিলোঁ। বেজীটো তাই আধা দিছে। আধা দিয়াৰ পিছত ছোৱালীজনী ধৰ ফৰাইছে। মই কৈছোঁ অকণমান ৰখি দিয়ক। ছোৱালীজনী ধৰ ফৰাইছে, ৰঙা হৈ গৈছে। তাৰপৰা কৈছে কি এইটো গোটেইটো দি লওঁ বোলে, তাৰপিছত একো নহয়, অকণমান টাইমৰ কাৰণে এনেকুৱা হৈছে। গোটেইটো দিয়াৰ পিছত ছোৱালী মানে ঢেলপুঙা দিলে, মানে চকু তকু বন্ধ হৈ গ'ল, ডিঙি চিঙি পেলাই দিলে। মানে বেজীটো যোনটো ৰাতিপুৱা বেজী দিছিলে সেইটো একো মানে এফেক্ট নাই কৰা। ইমান কণী আছিলে। সিহঁতি কৈছে বোলে এণ্টিবায়'টিক দিছোঁ জ্বৰৰ কাৰণে। সেইটো যোনটো ডাঙৰ ইমানটো বেজী দিছে সেইটো এণ্টিবায়'টিক নহয়, সেইটো বেলেগ বেজী দি দিলে জানেনে। যোনটো ৰাতিপুৱা ইমানটোতো দিব লাগিছিলে সেইটো দিছিলে। কেনেকৈ সহ্য কৰিব পিতৃ মাতৃয়ে? ঘৰখন কিমান আনন্দমুখৰ হৈ আছিল তাইৰ জন্মদিন বুলি। কিন্তু সকলো শেষ হৈ গ'ল মাত্ৰ এটা দিন থাকোঁতেই। কালি খেলি থকা ছোৱালীজনী ডক্টৰে কোনো পৰীক্ষা নকৰাকৈ ইনজেকশ্যন দি ছোৱালীজনী খেলি থকা ছোৱালী বেজী আধা কমাওঁতে মৰি গ'ল। নাৰ্ছো পলালে, যিজনী নাৰ্ছে বেজী দিছিলে ডক্টৰেও পলালে। পুলিচক মাতি আমাক পৰীক্ষা, মই নাৰ্ছজনী খেদি গৈছিলোঁ, ধৰিব নোৱাৰিলোঁ। আই চি ৰুমতো মই সোমাই গ'লোঁ। ডক্টৰে কৈছে গাখীৰ বুকুত ধৰিলে। মই বোলো গাখীৰ বুকুত নাৰ্ছজনী কোনে বেজী দিয়া? গোটেইসোপাই ধৰি পুলিচক মাতি পিনি মোক ভিতৰৰ পৰা উলিয়াই আনিছে। মোক এটাই লাগে ডিচিয়ে ৰাতিপুৱাই আহিম বুলি কৈ 9টা বজাত এতিয়ালৈকে ডিচি অহাই নাই। এতিয়াও ফোন কৰিছিলোঁ ডিচিলৈ। মই নিজৰ ডিচিয়ে কৈছে মই গৈ আছোঁ, আহি পালোহি, এনেকৈ কৈছে। এতিয়ালৈকে ডিচি পোৱাহিয়ে নাই। ইয়াত কেক বনাইছোঁ, তেওঁ খাই যাওক। মোৰ বিনা দুখত ছোৱালী মাৰি দিছে। মোক এইবোৰ হেৰি লাগে, মোক ন্যায় লাগে, আপুনি উলিয়াওক। যোৰহাটৰ পৰা জিন্তু দেওধাই ফুকনৰ ৰিপৰ্ট।